নমস্কাৰ আপোনালোক সকলোকে লাৰ্ণ উইথ এছপিকে ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ মই হৈছোঁ শিৱসাদ খনিকৰ বন্ধুসকল আমি একেৰাহে আসাম পুলিচৰ ABUB ৰিটেন এক্সামৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ' বনাই আহি আছোঁ আৰু আমি এনে ধৰণৰ ভিডিঅ'ত কি কৰোঁ ৰিজনিঙৰ টোটেল 5টা প্ৰশ্ন লওঁ যিকেইটা নেকি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যিকেইটা প্ৰশ্ন নেকি পৰীক্ষাত আহি থাকে বা পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই আছে এইটো হৈছে বন্ধুসকল টোটেল 16 নম্বৰ ভিডিঅ' অলৰেডি 15টা ভিডিঅ' বনালোঁ আপোনালোকে যদি সেই 15টা ভিডিঅ' এতিয়ালৈকে চোৱা নাই তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত পাব নাইবা ওপৰত আপোনালোকে আই বটন ক্লিক কৰি চাব পাৰিব তাৰ এটা প্লেলিষ্ট আছে গতিকে বলক আজি যি 16 নম্বৰ ভিডিঅ' অৰ্থাৎ এই ভিডিঅ'টো যি আমি 5টা প্ৰশ্ন লৈছে প্ৰশ্ন কেইটা আলোচনা কৰোঁ বন্ধুসকল যেটো প্ৰথমৰ প্ৰশ্ন এই প্ৰশ্নটো যোৱাকালি অৰ্থাৎ যেটো নেকি 15 নম্বৰ ভিডিঅ' আছিল সেই ভিডিঅ'টোত মই আপোনালোকৰ একেবাৰে হেকত আজিৰ প্ৰশ্ন বুলি কৈ আপোনালোকক উত্তৰটো কৰিবলৈ দিছিল আৰু বহুত জনে শুদ্ধ উত্তৰ দিছে কিন্তু কেবাজনৰো ভুল হৈছে এটা প্ৰশ্নটোত লিখিছে কি আমি তাক প্ৰথমতে পঢ়িম লিখা আছে যে দিয়া হোৱা শব্দবোৰ ক্ৰম অনুসৰি সজাই তোলা অৰ্থাৎ ইয়াত যিবিলাক শব্দ লিখা আছে বিন্দু ত্ৰিভুজ বৰ্গ কোণ ৰেখা এই গোটেইকেইটা কি কৰিবলৈ কৈছে এটা ক্ৰম অনুসৰি আমি সজাই তুলিব লাগে হয়তো আমি কি কৰিব লাগিব সৰুৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ এনে ধৰণৰ আমি ক্ৰম কৰিব লাগিব গতিকে এটা আমি কৰিম কেনেকৈ তাক কৰি চাওঁ আহক যদি চাই এই গোটেইকেইটা ভিতৰত আটাইতকৈ সৰু কি আটাইতকৈ সৰু যদি আপোনালোকে চাই দেখা পাব যে বিন্দুটো জাস্ট এটা ফুট নহয় জানো গতিকে আমি বিন্দুটো প্ৰথমতে পালো হয়নে আৰু ইয়াৰ পিছত যদি আপোনালোকে লক্ষ্য কৰে দুটা বিন্দু লগ লগাই দিলে কি হ'ব বন্ধুসকল এডাল ৰেখা হৈ যাব তাৰ মানে প্ৰথমতে আমি 1 পালো গতিকে আমি 1 লিখিলো আৰু দুই নম্বৰ তিতালে আমি কি পালো 5 পালো অৰ্থাৎ ৰেখা পালো গতিকে আমি ৰেখা লিখি ললো এতিয়া যদি চাই আপোনালোকে ৰেখাডালৰ লগত যদি আমি আৰু এডাল এনে ধৰণৰ ৰেখা লগাই দিও তিতালে আমি প্ৰথমতে কি পাম এটা কোণ পাম হয়নে তাৰ মানে আমি কি পালো এতিয়া কোণ এটা পালো গতিকে কোণটো কে নম্বৰ আছিল 4 নম্বৰ আছিল গতিকে আমি 4টো লিখি ললো যদি এইখিনিলৈকে আপোনালোকে চাই লক্ষ্য কৰিলে দেখা পাব যে 154 কেৱল ডিত আছে গতিকে ডিটো শুদ্ধ উত্তৰ অলৰেডি হৈ যাব তথাপিতো মই প্ৰশ্নটো একেবাৰে হেক কৰি দিছো ইয়াত যেটো আমি এতিয়া কোণলৈকে পালো হয়নে আৰু যদি আপোনালোকে লক্ষ্য কৰে এটো যদি এনে ধৰণৰ লগ লগাই দিয়া হয় তেতিয়া কি হ'ব বন্ধুসকল ত্ৰিভুজ হৈ যাব গতিকে কি হ'ব নেক্সট 2 আহি যাব আৰু একেবাৰে হেকত কি থাকিলে বন্ধুসকল বৰ্গ থাকিলে বৰ্গত যেডাল 4ডাল বাহু থাকে গতিকে 4ডাল বাহু হোৱাৰ লগে লগে আটাইতকৈ ডাঙৰ বুলি আমি ধৰি ললো গতিকে একেবাৰে হেকত কি হ'ব বন্ধুসকল 3 আহি যাব হয়নে যদি আপোনালোকে চাই যেটো ক্ৰম অনুসৰি সজাবলৈ কৈছিলে অৰ্থাৎ সৰু পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ আনিলেও হ'ব গতিকে 15423 হৈ গল শুদ্ধ উত্তৰ ক্ৰম অনুসৰি হৈ আছে যদি আপোনালোকে লক্ষ্য কৰে 3 প্ৰথমতে যদি থাকিলেহেঁতেন বা 24 এনে ধৰণেও যদি থাকিলেহেঁতেন তেতিয়া শুদ্ধ হ'লহেঁতেন কিন্তু ইয়াত যেটো 3 নাই ইয়াতো নাই কিন্তু ইয়াত 3 আছে যদি নেক্সট যেটো 4 হ'ব লাগিছিল কিন্তু ইয়াত 1 লিখা আছে হেয়েহে এটো হৈ গল ভুল গতিকে শুদ্ধ উত্তৰ কোনটো বন্ধুসকল শুদ্ধ উত্তৰটো হৈছে অপচন ডি মই ভাবো আপোনালোকে নিশ্চয় প্ৰশ্নটো বুজি পালে বলক আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰো 2 নম্বৰ প্ৰশ্নটোত সুধিছে বন্ধুসকল দিয়া হোৱা শৃংখলাৰ আগৰ সংখ্যাটোনো কি হ'ব আমি ক'ব লাগে অৰ্থাৎ এই প্ৰশ্নবোৰৰ স্থানতনো কি বহিব আমি তাক এটা উত্তৰটো ক'ব লাগে বন্ধুসকল বহুত সহজ কিন্তু এইখিনিতে বহুতে ভুল কৰি পেলাই কেনেকৈ ভুল হ'ব মই আপোনালোকক কৈছো চাব যদি আপোনালোকে ৰিলেশনশিপটো চাই 5 ৰ পৰা আমি 1 যোগ কৰিলে 6 পাম 6 ৰ পৰা 1 যোগ কৰিলে 7 পাম 7 ৰ লগত 1 যোগ কৰিলে 8 পাম 8 ৰ লগত 2 যোগ কৰিলে আমি 10 পাম 10 ৰ লগত আমি 1 যোগ কৰিলে 11 পাম 11 ৰ লগত যদি আমি 3 যোগ কৰি দিও তেতিয়া কিমান পাম বন্ধুসকল 14 পাম কিন্তু এতিয়া যদি চাই 1 1 1 2 1 3 ইয়াত কোনো ধৰণৰ ক্ৰম নাই যেটা দেখি এনেকে ধৰণে ক্ৰম নাথাকে বা এনে ধৰণে কোনো সিৰিয়াল বা কোনো ধৰণৰ শৃংখলা নাথাকে তেনেহলে আমি তো উত্তৰটো পাব নোৱাৰো তেতিয়া আমি কি কৰিম বন্ধুসকল তেতিয়া কি কৰিব এনে ধৰণে যদি থাকে এটা এৰি এটা লগত সম্বন্ধটো চাব এটা এৰি এটা লগত সম্বন্ধ এনে ধৰণে চাই গৈ থাকিব আৰু যদি এনে ধৰণে এটা এৰি এটাৰ পিছতো যদি সম্বন্ধটো নাপায় তেতিয়াহলে দুটা এৰি এনে ধৰণে চাই যাব গতিকে আমি এটা এৰি প্ৰথমতে সম্বন্ধটো চাই লওঁ নহয় জানো 5 ৰ পৰা যদি আমি 7 চাওঁ 5 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব বন্ধুসকল 7 হৈ যাব 7 ৰ লগত যদি আমি 3 যোগ কৰি দিও কিমান হ'ব 10 হৈ যাব আৰু 10 ৰ লগত যদি আমি 4 যোগ কৰি দিও 14 হৈ যাব তাৰ মানে 2 3 4 এনে ধৰণে গৈ আছে গতিকে এটা এৰি নেক্সটটো কি হৈ যাব বন্ধুসকল 5 যোগ কৰি দিব লাগিব অৰ্থাৎ 5 4 কিমান হ'ব 9 19 হৈ যাব কিন্তু এতিয়াও মাজৰ দখ যেহেতু খালি আছে আমাক যেটো উত্তৰ লাগা আমি উত্তৰটো এতিয়ালৈকে পোৱা নাই যদি চাই এটা কি কৰিম আমি যেহেতু মাজত এই থৈ গৈছিল ইয়াৰ লগত ইয়াৰ সম্বন্ধ চাম
ইয়াৰ লগত ইয়াৰ ঠিক তেনেধৰণে আমি এই প্ৰশ্নবোধক স্থানটোত পাই যাম যদি চাই 6 লগত 8 পাবলৈ কি কৰিব লগা হয় 2 যোগ কৰিব লগা হয় আৰু 8 লগত যদি আমি 3 যোগ কৰি দিও তেতিয়া কিমান পাম 11 পাম তাৰ মানে ইয়াত ক্ৰম অনুসাৰে গৈ আছে শৃংখলা এটা আছে 2 3 গতিকে নেক্সটটোত কি কৰিব লাগিব 4 অৰ্থাৎ 11 লগত যদি আমি 4 যোগ কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুসকল 15 হৈ যাব তাৰ মানে হৈ গল 15 টো হৈ যাব শুদ্ধ উত্তৰ গতিকে 15 টো কোড আছে আমি তাক চাম অপচন এ আছে গতিকে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ মই ভাবো আপোনালোকে নিশ্চয় বুজি পাইছে যদি হে বুজি পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব বলক আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰো 3 নম্বৰ প্ৰশ্নটো লিখা আছে যে দিয়া হোৱা বিকল্পৰ পৰা প্ৰশ্নবোধক স্থানত কি বহিব বা কি হ'ব অৰ্থাৎ এই স্থানটোতনো কি হ'ব আমি তাক ক'ব লাগে যদি আপোনালোকে লক্ষ্য কৰে এনে ধৰণে যেটা নেকি অনুপাত আৰু সমানুপাতৰ সিম্বল থাকে তেতিয়া আপোনালোকে সদায় প্ৰথমতে ইয়াৰ সম্বন্ধ চাব আৰু তাৰ পিছত ইয়াৰ সম্বন্ধটো ঠিক তেনে ধৰণে আমি উত্তৰটো উলিয়াব লাগিব যদি লক্ষ্য কৰে আমি 6 আৰু কি কৰিলে কেনে ধৰণে কৰিলে আমি 64 পাব পাৰো বুলি যদি আপোনালোকে লক্ষ্য কৰে আৰু ভালদৰে চাই তেতিয়া দেখা পাব যে 6 into যদি আমি কৰি দিও 6 into 10 কৰো তেতিয়া কিমান হ'ব নকল 60 হৈ যাব আৰু 60 লগত যদি 4 যোগ কৰি দিও আমি 64 পাব পাৰো নহয় জানো গতিকে হে একেটা পদ্ধতি যেটো আমি পিছতটো এপ্লাই কৰিব লাগিব তেতিয়ালে কি কৰিম 11 লগত আমি যেটো কি কৰিম বন্ধুসকল 10 পূৰণ কৰি লম 10 লগত যদি আমি 11 পূৰণ কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুসকল 110 হৈ যাব নহয় জানো আৰু 110 লগত যদি আমি 4 যোগ কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুসকল 114 হৈ যাব গতিকে 114 কোবাত আছে নেকি আমি তাক চাম এতিয়া 169 144 121 124 অৰ্থাৎ 114 কতো নাই যদি 114 ইয়াত কতো নাই তেতিয়ালে এটো প্যাটাৰ্ন ভুল হ'ব তেতিয়ালে উত্তৰটো আমি কেনেকৈ পাম বলক এতিয়া চাও আমি উত্তৰটো কেনে ধৰণে পাব পাৰো যদি আপোনালোকে লক্ষ্য কৰে 64 টুক আমি কি স্কয়াৰ কৰিলে পাব পাৰো যদি আমি 8 into 8 কৰি দিও তেতিয়ালে কি পাব নকল 64 পাও আৰু 6 লগত আমি কিমান যোগ কৰিলে 8 পাব পাৰো 6 লগত যদি আমি +2 কৰি দিও তেতিয়ালে কি পাম বন্ধুসকল আমি 8 পাই যাম অৰ্থাৎ আমি কি কৰিলো ইয়াত 6 লগত আমি 2 যোগ কৰিলো 2 যোগ কৰাৰ লগে লগে কিমান হৈ গল বন্ধুসকল 8 হৈ গল হনে আৰু এই 8 টু কি কৰিলো আমি স্কয়াৰ কৰি দিলো অৰ্থাৎ স্কয়াৰ কৰি দিয়াৰ লগে লগে আমি কিমান পাই যাম 64 পাই যাম ঠিক তেনে ধৰণৰ আমি কৰি চাব পাৰো যদি আমি কি কৰো এতিয়া 11 টুক 2 যোগ কৰিলো কিমান হ'ব বন্ধুসকল 13 হৈ যাব নহয় জানো আৰু 13 ক যেতিয়া আমি স্কয়াৰ কৰি দিম অৰ্থাৎ 13 into 13 যেতিয়া আমি কৰি দিম তেতিয়া কিমান হ'ব বন্ধুসকল 169 হৈ যাব অৰ্থাৎ 169 টো হ'ব শুদ্ধ উত্তৰ কোড আছে অপচন এ আছে গতিকে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ দেখা পাইছে কিমান সহজ প্ৰশ্ন আছিল কিন্তু কেতিয়াবা এনে ধৰণৰ প্ৰশ্নবোৰ উলুটা পুলুটা কৰিও দিয়া থাকিব পাৰে গতিকে বলক আমি নেক্সট প্ৰশ্নটো আলোচনা কৰো বন্ধুসকল এই প্ৰশ্নটো উত্তৰনো কি হ'ব মই কৰাৰ আগতে আপোনালোকে নিজে এবাৰ কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকে চেষ্টা কৰিলে বা উত্তৰটো পালে তেনেহলে কমেন্ট কৰক যেটো প্ৰিমিয়াৰ যদি আপোনালোকে চাই আছে যেটো লাইভ চাইট আপোনালোকে দিব পাৰে লাইভ চাইটত গৈ আপোনালোকে ইয়াৰ উত্তৰটো কি হ'ব কওক মই আপোনালোকৰ লাইভ চাইট মই চাই থাকো গতিকে বলক এতিয়া আমি উত্তৰটো কি হ'ব কৰো এইখিনিতে বন্ধুসকল এটা ভুল হৈ যায় আমি যেটো এ বি সি ডি এনে ধৰণে পঢ়ি থাকিলে এটো কে নম্বৰ আছে 1 নম্বৰত বি টো 2 নম্বৰত সি টো 3 নম্বৰত ডি টো 4 নম্বৰত ঠিক তেনে ধৰণে আমি চাও ডি টো কে নম্বৰত আছিল বন্ধুসকল 4 নম্বৰত আছিল আৰ টো কে নম্বৰত আছিল আই টো কে নম্বৰত আছিল আমি এনে ধৰণে চাই এই 12 নম্বৰটো উলিয়াবলৈ চেষ্টা কৰো বন্ধুসকল এইটো কৰাৰ আগতে এনে ধৰণৰ কেতিয়াবা প্ৰশ্ন উত্তৰ হ'ব পাৰে কিন্তু এইটো কৰাৰ আগতে আপোনালোকৰ এটা সহজ পদ্ধতি আছে সেই পদ্ধতিটো ব্যৱহাৰ কৰি চাবলৈ নাপাহৰিব প্ৰথমতে কি কৰিব আপোনালোকে ইয়াত কেইটা আছে লেখ কৰক এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কেইটা পালে বন্ধুসকল ছটা পালে গতিকে ছটা লগত যদি আপোনালোকে 2 পূৰণ কৰি দিয়ে কিমান হ'ব পাৰে 12 হ'ব পাৰে দেখা পালে ঠিক তেনে ধৰণেটো আমি 12 টো পাব পাৰো প্ৰথমতে এই পদ্ধতিটো এপ্লাই কৰি চাবচোন তাৰ পিছত যেটো নেক্সট পদ্ধতি আছিল হেতু এপ্লাই কৰিব গতিকে এতিয়া কৰিছা আমি নেক্সটটো কেটা আছে 1 2 3 4 5 6 7 8 9 10 টা আছে অৰ্থাৎ 10 লগত আমি কি কৰিম 2 পূৰণ কৰিলে কিমান হৈ যাব 20 হৈ যাব তেনে ধৰণে আমি 20 পালো যদি আমি নেক্সটটো চাও এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে অৰ্থাৎ 8 লগত 2 পূৰণ কৰি দিয়াৰ লগে লগে কিমান হৈ গল বন্ধুসকল 16 হৈ গল তেতিয়ালে আমি খাটাং হলো যে এই পদ্ধতিটোৱে ইয়াত ব্যৱহাৰ কৰা হৈছে তেতিয়ালে কি হ'ব বন্ধুসকল ইয়াত কেটা আছে তিনটা আছে নহয় জানো গতিকে তিনটা লগত আমি কি কৰিম 2 পূৰণ কৰি দিম অৰ্থাৎ 6 হৈ গল 6 টো হৈ যাব শুদ্ধ উত্তৰ কোড আছে অপচন ডি আছে অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ বন্ধুসকল সময়ৰ অভাৱত মই আজি 5টা প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিব নোৱাৰিলো তাৰ বাবে দুঃখিত মই যেটো নেক্সট ভিডিও হ'ব অৰ্থাৎ 17 নম্বৰ যেটো ভিডিও হ'ব সেই ভিডিওটোত মই আপোনাক 6টা বা 7টা প্ৰশ্ন আলোচনা কৰিম এতিয়াৰ পৰা লাহে লাহে মই প্ৰশ্নসমূহৰ সংখ্যা বঢ়াই গৈ থাকিম গতিকে আজিৰ যেটো প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰনো কি হ'ব আপোনালোকে কমেন্ট কৰি মোক জনাওক প্ৰশ্নটো লিখা আছে যে এ আৰু বি বাইক ভনিয়েক হয় অৰ্থাৎ তেওঁলোক সিস্টাৰ্স হয় ডিৰ মাক এ হয় বিৰ এজনী জিয়েক সি হয় যি নেকি এফৰ হৈতে বিবাহিত
এৰ প্ৰতি জি হয় তেন্তে চি ডিৰ সৈতে সম্পৰ্ক কি এইটো উত্তৰনো কি হ'ব আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক বন্ধুসকল যদিহে আপুনি আসাম পুলিচৰ এবি ইউবি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ